একচুৱেলি মই এই অসমীয়া আয়ৰ বুকুত যিটো মহান ধৰ্মীয় গুৰু পৃথিৱীৰ বিখ্যাত গুৰু শংকৰ মাধৱদেৱৰ এই দেশত জন্মগ্ৰহণ কৰি মই নিজকে ধন্য মানিছোঁ আৰু মই আজি দিল্লীৰ পৰা দুটাকৈ নেশ্যনেল এৱাৰ্ড ল'বলৈ পাই মই এইটো ক'বলৈ বিচাৰিম যোৱা কেইবা বছৰ ধৰি 3 দশক ধৰি মই যি সামাজিক কাম কৰি আছোঁ এই সামাজিক যোগদানত বিশেষকৈ আমাৰ নিপুমণি পাঠক ছাৰ ঋষিকেশ ছাৰ আৰু মোৰ এই ভাইটি আছে লগত আৰু বহুত মানুহ আছে গজেন হাজাৰিকা দেৱো আছিলে এনেকৈ বহুত মানুহ মোক আশীৰ্বাদ দিছে আৰু অসমীয়া জাতিৰ পৰা মহান মানৱতাবাদী অসমীয়া জাতিৰ পৰা মই যিমান আশীৰ্বাদ পাইছোঁ মোৰ চকু খোলালৈকে জীয়াই থকালৈকে মই কেতিয়াও নাপাহৰিম আৰু সদায় এই মহান মানৱতাবাদী অসমীয়া জাতি অসমীয়া ভাষা সংস্কৃতি কলা কৃষ্টিৰ চহকী কৰিবলৈ চিন্তা কৰিম আৰু মোৰ নাম সুজিত সোম মই দিল্লীত যোৱা 12 তাৰিখে ডিচেম্বৰ 12 তাৰিখে ভাৰতীয় দলিত সাহিত্য একাডেমীৰ পৰা আম্বেদকৰ সেৱাশ্ৰী নেশ্যনেল এৱাৰ্ড পাইছোঁ। সমগ্ৰ আমাৰ হোজাই জিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু এক আমাৰ গৌৰৱৰ বিষয় যে আমাৰ হোজাই জিলাৰ এগৰাকী সমাজসেৱক সমাজবন্ধু হিচাপে পৰিচিত শ্ৰীযুত সুজিত সোম মহোদয়ে দিল্লীত গৈ নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় ৰাজধানীত গৈ দুটাকে ৰাষ্ট্ৰীয় সন্মান আজুৰি আনি আমাৰ হোজাই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি তেওঁক অভিনন্দন জনাইছোঁ আৰু তেওঁ বিগত 30 বছৰ ধৰি যি সামাজিক সেৱাৰ লগত জড়িত হৈ আছে সমাজৰ দুখীয়া নিচলা দৰিদ্ৰ ৰোগীয়া ছাত্ৰ ছাত্ৰী সকলোৰে বাবে যি ধৰণে তেওঁ কাম কৰি আছে তাৰ এক উত্তম স্বীকৃতি বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত পাবলৈ সক্ষম হৈছে। সেইকাৰণে আমি সকলো হোজাইবাসী আনন্দিত হৈছোঁ আৰু তেওঁক আমি স্বাগতম জনাবলৈ আমি আজি ইতিমধ্যে হোজাই ষ্টেচনত আমাৰ সকলো ৰাইজ আহি আমি বহুখিনি ৰাইজ আহি উপস্থিত হৈছোঁহি আৰু তেখেতক আমি স্বাগতম জনাই আৰু পৰৱৰ্তী সময়ত আমি হোজাই অঞ্চলত বিভিন্ন স্থানত তেওঁক লৈ আমি সভা সমিতি পাতিম। আমাৰ হোজাই জিলাৰ এজন স্বনামধন্য সমাজসেৱী সমাজবন্ধু শ্ৰী সুজিত সোম ডাঙৰীয়াই আমাৰ দেশৰ ৰাজধানী চহৰ দিল্লীৰ পৰা দুটাকে ৰাষ্ট্ৰীয় পুৰস্কাৰ আনিছে। যিহেতু এই পুৰস্কাৰখিনি অলৰেডি সাহিত্য একাডেমী দলিত সাহিত্য একাডেমীৰ পৰা দিয়া হৈছে আৰু আৰু এটা বিখ্যাত সামাজিক সংস্থাৰ পৰা পোৱা গৈছে ফুলে কিবা জ্যোতিবা ফুলেৰ তৰফৰ পৰা দিয়া হৈছে। যদিও তেখেতে এইখিনি পুৰস্কাৰ পাইছে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত পাইছে কিন্তু আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম যে চৰকাৰৰ তৰফৰ পৰাও যাতে তেখেতে আমাৰ অসমত বিভিন্ন ধৰণৰ পুৰস্কাৰ আছে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ধৰণৰ পুৰস্কাৰ আছে চৰকাৰৰ তৰফৰ পৰাও যাতে ভৱিষ্যতে তেখেতক তেনেকুৱা পুৰস্কাৰ দিয়া হয় আৰু তেখেতৰ এই যিখিনি 3 দশক জোৰা সামাজিক কাম কাজ আছে তাৰ যিখিনি মূল্যায়ন কৰিব পাৰোঁ আৰু ভৱিষ্যতে তেখেতক মূল্যায়ন কৰাৰ পিছত তেখেতে আৰু সামাজিক কাম কাজত আগবাঢ়ি যায় সেইখিনি কামনা কৰিছোঁ আৰু সেইখিনি কামনা কৰাৰ লগতে তেখেতে অনুপ্ৰেৰণাৰভাৱে চৰকাৰীভাৱেও যাতে ভৱিষ্যতে পায় তাৰ বাবে মই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।